নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো ইণ্ডিকেটৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোত স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত বিদ্যালয়সমূহৰ বাবে আৰু শিক্ষকসকলৰ বাবে এটা অত্যন্ত জৰুৰী ইনফৰমেশ্যন শ্বেয়াৰ কৰিব খুজিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে ভিডিঅ'টো সকলো শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই বিষয়ে জ্ঞাত হ'ব পাৰে। ছাৰ বাইদেউসকল, আমাৰ এই চেনেলৰ জৰিয়তে শিক্ষা বিভাগৰ প্ৰতিটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ৰেগুলাৰ আপলোড কৰাৰ লগতে কৰ্মচাৰীসকলৰ লগত জড়িত ইনফৰমেশ্যনখিনিও ৰেগুলাৰ আপলোড কৰিবলৈ চেষ্টা কৰি অহা হৈছে। সেয়েহে আপোনালোকে যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে অথবা আমাৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিছোঁ। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাৰ বাইদেউসকল, এইখন হৈছে অসমৰ মাননীয় ৰাজ্যপাল মহোদয়ৰ দ্বাৰা জাৰি কৰা এখন অত্যন্ত গুৰুত্বপূৰ্ণ নটিফিকেশ্যন। এই নটিফিকেশ্যনখনৰ মূল কথাখিনি হৈছে যে বিদ্যালয় শিক্ষা বিভাগৰ তৰফৰ পৰা মিচিং, ৰাভা, কাৰ্বি, তিৱা, ডিমাচা আৰু দেউৰী ভাষাক প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ অৰ্থাৎ ফাউণ্ডেশ্যনেল ষ্টেজত শিক্ষাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিবৰ কাৰণে অনুমতি প্ৰদান কৰিছে এই নটিফিকেশ্যনখনৰ জৰিয়তে। আৰু তাৰ পাছত এই ভাষাকেইটা ৰিজিয়নেল লেংগুৱেজলৈ শ্বিফ্ট কৰি শিক্ষাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিবলৈ ব্যৱস্থা কৰা হ'ব বুলি এই নটিফিকেশ্যনখনৰ জৰিয়তে কোৱা হৈছে। গতিকে ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত এই গুৰুত্বপূৰ্ণ কথাখিনি অতি চমুকৈ জনাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।